নিজৰ মাৰ নিচিনা তাৰ মানে হেতু হল দিলৈ নদী খুৰাই মাতি আনিলে আৰু মোক খাবলৈ ইয়াৰে ল'ৰাজনে মোক চাহ খাব মাতিলে তো দাদাহঁতে বিস্কুট আৰু চকলেট দিলে তো দাদা ফাইটাৰ ৰাইচ আমাৰ ভাষা ৰাইচ এইটো হল আমাৰ তিনিচুকীয়াৰ यार तेरा सुपरस्टार देसी कलाकार मैं पुत चटना मर्दानी हार यार तेरा सुपरस्टार देसी আৰু আহিয়ে এজন খুৰীমাক লগ পালো তেখেত এজন সমাজকৰ্মী তো মোক দেখি তেখেতে চক হৈ গৈছে তো কওকচোন খুৰীমা কি খবৰ আপোনাৰ বৰ্তমান ভালে মই বিহু এনেকুৱা এইবিলাকত মই চবতে মানে জড়িত হৈ থাকে ন আমি তৰাচিঙা বিহু নাচনি হয় মই নাচনি আচ্ছা আচ্ছা আগতে নাচনি আছিল এতিয়াও নাচিয়ে থাকো এওঁলোকৰ লগত বিহু মাৰিয়ে থাকো আচ্ছা বঢ়িয়া বঢ়িয়া এতিয়া খালি নতুন বছৰৰ আপোনাক শুভেচ্ছা দিলো মাঘ বিহু আহি আছে যেতিয়া ধন্যবাদ মাঘ বিহু কেনেকুৱা হয় ইয়াত মাঘ বিহু ধুনীয়া একদম পুৰা একদম ফালি পেলাই ন আপোনালোকৰ মাঘ বিহু ইয়াতে এটা চেণ্টাৰ আছে আমাৰ ইয়াত চাৰ্ভিচ চেণ্টাৰ আচ্ছা কালি এতিয়া আমি ৰাতিপুৱা আহিছো এতিয়া ইমান সময়ত আহোঁৱে কালি 12টা বজালৈকে আমাৰ মানে পুৰা নাচ গান হৈ গ'ল বেমাৰ দেখাবলৈ আহা বেমাৰ বাদ দি মানে পুৰা নাচ গান যিমান পাৰিছো কৰিছো আৰু বঢ়িয়া বঢ়িয়া আৰু লগ পাই ভাল লাগিল মোৰ নিজৰ মাৰ নিচিনা তাৰ মানে কি কম ধন্যবাদ 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 দিয়ক আৰু এইফালে দাদা আছে আমাৰ AJYCPত দাদাই তো দাদা আপোনাৰ পৰিচয়টো মোৰ নাম পল্লৱ শৰ্মা মই চৰাইদেউ জিলাৰ উপসভাপতি তো ভাইটিয়ে কালি ফোন কৰিলে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সন্মানীয় দিগন্ত গগৈদেৱে মোক ফোন কৰিলে প্ৰথম ভাইটিৰ কথা ক'লে আৰু কালিতো 1 তাৰিখ আছিলে নতুন ইংৰাজী নৱবৰ্ষৰ এটা পহিলা দিন ভাল লাগিলে সেই দিনটোতে আমি এটা ভাল কামৰ কাৰণে ভাইটিক উৎসাহ আৰু প্ৰেৰণা দিব পাইছোঁ আৰু সেই মৰ্মে আমি কালি তেওঁক লগ কৰি মনতে থাকি মেলি ৰাতিপুৱা চাহ খাবৰ কাৰণে আহিলে ভাল লাগিলে ভাইটিয়ে যে জাতিৰ হকে মানে সকলো ত্যাগ কৰি এখন চাইকেল লৈ গোটেই অসমখনকে আমাৰ মূল দাবী যিকেইটা দাবী আছে এই দাবীকেইটাৰ ওপৰত তেওঁ প্ৰচাৰ কৰাৰ লগতে সজাগতা সৃষ্টি কৰিছে আমি এই আৱাহতে ভাইটিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিম তেওঁ যাতে সুকলমে ঘূৰি গৈ নিজৰ গৃহত উপস্থিত হয় এই আৱাহতে এয়ে মোৰ ধন্যবাদ দাদা আৰু দাদা এখন বাইক লৈছে ৰিচেণ্টলি কিন্তু কাইলৈ অহা নহ'ল মানে দাদাৰ মোক লগ কৰা আৰু যি কি নহওক বাইকখনৰ কাৰণে কংগ্ৰেচুলেশ্যনছ আপোনাক দিলোঁ নিচা কৰিব লাগে কিন্তু এই বেয়া বস্তু নিচা নহয় পঢ়াত নিচা কৰক নিজৰ ড্ৰিমবোৰত নিচা কৰক নিজৰ এটা লক্ষ্য লওক সেইবোৰত নিচা কৰক কিছুমান বস্তুত নিচা কৰি লাভ নাই আৰু তৰাইজ আহি পালোঁ সেইটো হ'ল দিলৈ নদী আৰু এই দিলৈ নদীটো শুকাই গৈছে যিহেতু ঠাণ্ডাৰ বতৰ না তো ঠাণ্ডাত আৰু সেয়ে নৰ্মেল আৰু তো এতিয়া বলক ৰাইজ ফালি চিৰি গৈ আছোঁ বলক তো ৰাইজ সেইটো চাওক সেইটো ৰেল যোৱা সেইটো হ'ল গম পায় আপোনালোকে তো এতিয়া গৈ আছোঁ প্ৰথমে আমি দে ভাই প্ৰথমে আমি পাম ডিব্ৰুগড় তাৰপিছত পাম তিনিচুকীয়া কিন্তু তাৰে মাজে অলপ কিবা কিবি পাই যাম তো আপোনালোকক কৈ যাম মই এই এটা পেট্ৰল ডিপু আৰু কিন্তু ইয়াত চাওক না কিমান ধুনীয়াকৈ মানে ইয়াত এটা সেই বনাইছে মূৰ্তি বনাইছে কি মজা লাগিছে যেন ৰাধা কৃষ্ণৰ মূৰ্তিয়ে তেনেকুৱা লাগিছে কিন্তু বেলেগ অলপ মজা দিয়ক মজা বহুতে অনুমান চাওক না কি ধুনীয়া লাগিছে সেইফালে ট্ৰেইন লাইন আৰু এইফালে আমাৰ গাড়ী যোৱা লাইন দিয়ক ৰাইজ গৈছোঁ বঢ়িয়াকৈ আৰামছে আৰু ইয়াত মানে এখন আৰু দলং হ'ব চাগে তো ৰাইজ আহি পালোঁ চেঁচা আৰু এইটো হ'ল নদী এটা আৰু সেইটো যি দেখিছে সেইটো এটা এই গেছ ক্ৰেকাৰ হয় য'ত গেছ পায় মানে চাওক জ্বলি আছে পুৰা তো এতিয়া বলক ৰাইজ আহি এইখিনিত থৈ দিলোঁ চাইকেলখন তাত থলোঁ থৈ কিনে এতিয়া খাব লৈছোঁ এয়া খাইছোঁ এই খুৰাই মাতি আনিলে আৰু মোক খাবলৈ এইখিনি কি ঠাই বুলি কয় খুৰা চুকাফা আচ্ছা ইয়াৰ পৰা ডিব্ৰুগড় কিমান মান হ'ব 16 মান হ'ব না 16 কিলোমিটাৰ মান হ'ব তো খাই দেই লওঁ ৰ'ব কেইটা আহি বৰবৰুৱা নামৰ এখন ঠাই পালোঁ
আৰু মই গৈছোঁ ডিব্ৰুগড় টাউনেদি মানে ডিব্ৰুগড় মানে একবাৰ টাউনখন চাই যাম আৰু আহোঁতে ডিব্ৰুগড়ৰ পৰা ধেমাজি এই সেইফালেদি আহিম তৰাইছ আহি ডিব্ৰুগড় পালোঁ কিন্তু ডিব্ৰুগড় টাউনত গৈ আছোঁ আমি টাউনেদি আমি সেনেকৈ তিনিচুকীয়ালৈ ওলাই যাম তৰাইছ এইফালে হ'ল ডিব্ৰুগড় ইউনিভাৰ্চিটি এইফালেদি যাব লাগে তো চাই লওক তৰাইছ চাওক না ডিব্ৰুগড় টাউনখন কিন্তু বহুত ধুনীয়া দিয়ক এয়া চাই লওক বাপৰে বাপ মজা দিয়ক কিমান ধুনীয়া চাওকচোন কি মজা লাগিছে আহি কিবা এটা ভাল লাগিছে ইয়াৰে ল'ৰাজনে মোক চাহ খাব মাতিলে তো এই চাহ খোৱালে তো ভাল লাগিল কিবা এটা এতিয়া ৰাইজ এতিয়া আৰু ডিব্ৰুগড় কিतना मतलब तिनसुकिया कितना किलोमीटर होगा भैया आई थिंक 30 किलोमीटर होगा कितना 30 नहीं 45 सब हाँ 45 47 समथिंग होगा है ना हाँ ये तो बहुत बड़ा टाउन है ना डिब्रूगढ़ अच्छा 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 आप यहाँ के रहने वाले हो बढ़िया 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 डिब्रूगढ़ ये क्लॉक टावर या চাই লওক তো আপোনালোকৰ কাৰণে মানে মইও চাব হৈছোঁ আপোনালোকক দেখাবৰ কাৰণে ডিব্ৰুগড় টাউনখনৰ মাজেৰে আহিলোঁ নহ'লে মই যদি সেইটো চাইডেদি গ'লোঁ বহুত হলকান পাই গ'লোঁ হয় আৰু যি ডিব্ৰুগড়ৰ এইখন ষ্টেডিয়াম ৰাইজ তো আপোনালোকে লাইক কৰা দেখিও গম পাইছে ৰাইজ কাষেদি ট্ৰেইন লাইন আৰু এইটো হ'ল ডিব্ৰুগড় যোৱা লাইন চাওক কিমান সৰু ৰাইজ মানে এইটো হ'ল NH37 নাম্বাৰ হাইৱে আৰু এইটোৰ কাষতে এই মানে ট্ৰেইন লাইনটো তো সেইটো ফালেদি যাব পাৰিলোঁ হয় কিন্তু কিয় নগ'লোঁ জানে না বহুতে ক'লে সেইটো মানে চুনচান হেন অলপ তো এহেদি অলপ বিজি ৰুট এইটো তো ৰাইজ এইফালে এটা এয়াৰপৰ্ট আছে মৰাণবাৰী এয়াৰপৰ্ট বুলি আছে এইফালে মৰাণবাৰী এয়াৰপৰ্টৰ ফালে যাব পাৰি এই চাওক এইফালে মৰাণবাৰী এয়াৰপৰ্ট সেয়া চাই লওক আপোনালোকে কি মজা এটা বাপৰে বাপ কি কম আৰু ৰাইজ এইফালে চাওক এইফালে ট্ৰেইন লাইন এইফালে হ'ল আমাৰ চাহপাতৰ খেতি আৰু এইটো হ'ল মাজেৰে ৰাস্তা তো ৰাইজ বম ভাল লাগিছে ৰক পুৰা একদম গৈ আছোঁ আৰু ভাল লাগে কিবা এটা ভাল লাগে অসমখনত ঘূৰি আমাৰ অসমখনতো চাব লগা বহুত আছে ক'বলৈ গ'লে তো এতিয়া বলক এই আগত দুজন দাদা আছিল তো মোৰ কিবা ভিডিঅ' কৰিলে তো ৰাইজ এইফালে দাদাক লগ পালোঁ এই দুজনকে তো দাদাহঁতে বিস্কুট আৰু চকলেট দিলে তো দাদা আপোনাৰ নামটো কি আছিল মোৰ নাম অনুকুল বৰা আচ্ছা আচ্ছা ইয়াতে আপোনাৰ ঘৰ আচ্ছা আচ্ছা বঢ়িয়া তো এইবোৰ দিছে তো ধন্যবাদ দাদা এইখিনি আপোনালোকক সহায় কৰাৰ কাৰণে পানী বটল দি দিছে তো ইয়াৰ পৰা বেছি দূৰ নহয় না 25 কিলোমিটাৰমান হ'ব তিনিচুকীয়া টাউন আচ্ছা 18 কিলোমিটাৰমান হ'ব না ৰাইজ এতিয়া গৈ আছোঁ বিন্দাছ আৰু এই ফ্লাইট জেটখন চাওক আৰু এইটো এটা মানে এয়াৰফৰ্চৰ এটা হেৰি আছে ইয়াত তো এতিয়া গৈ আছোঁ আৰু এই জাহাজখন চাওক না পুৰা জাহাজখন ফাইটাৰ ৰাইজ আমাৰ ভাষাত ক'বলৈ গ'লে ফাইটাৰ আহি চাবুৱা নগৰ পালোঁ আৰু এইফালে হ'ল ইয়াৰ পৰা চাবুৱা তো এইখিনিক চাবুৱা বুলি কয় আহি গ'ল ট্ৰেইন চাই লওক বঢ়িয়া গৈছোঁ ডাইৰেক্ট তিনিচুকীয়া টাউনলৈ তাত থকা খোৱাৰ ব্যৱস্থা কৰি দিছে আৰু এতিয়া মানে এই ৰাস্তাটোৱেদি গৈ আছোঁ তো যিহেতু চিধা ৰাস্তা বলক ৰাইজ এইটো হ'ল আমাৰ তিনিচুকীয়াৰ ট্ৰেইন ষ্টেচন এইটো মজা বনাইছে দিয়ক ৰাইজ বাপৰে বাপ কি মজা বনাইছে দিয়ক এতিয়া আমাৰ এই বৰদেউতাৰ ল'ৰাটোৱেও চাকৰি কৰে সি নাই বাৰু সি ক'ৰবাত মানে কি ইয়াৰ পৰীক্ষা আছে বোলে নহ'লে লগ পালে হয় এইটো হ'ল ৰেলৱে চাওক তিনিচুকীয়াৰ বঢ়িয়া তো ৰাইজ ইয়াত লিখিছে আই লাভ তিনিচুকীয়া তো এইখনেই হ'ল তিনিচুকীয়া টাউন এতিয়া গৈ আছোঁ ইয়াত মানে ভাল লাগে দিয়ক আহি কিবা এটা ভাল লাগিছে তো এতিয়া মই যাব লাগিব হোটেল ভোপালাত তো এই নপুখুৰী কিবা ৰেল গেট আছে তো তালৈকে গৈ আছোঁ ৰ'বক তো ৰাইজ আহি পালোঁ ৰুম আহি পায়ে এইফালে টিভি আছে এইফালে ফেন ৰুমটো আৰু এই নৰ্মেল ৰুমে ভাল তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সেয়াই আৰু দিয়ক ৰাইজ গাটো ধুই লওঁ